কংগ্ৰেছে বিজেপিৰ নো মেডালো লৰাব নোৱাৰে বুলি কটাক্ষ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ গড়মৰাত অনুষ্ঠিত এক বিশাল জনসভাত এনেদৰে মন্তব্য কৰে বিধায়কগৰাকীয়ে। নিৰ্বাচনৰ প্ৰাক্ষণত এক বিশাল মটৰচাইকেল ৰেলীৰে প্ৰথমবাৰৰ বাবে নদুৱাৰ সমষ্টিত নিৰ্বাচনী ৰণসিঙা বজালে বিজেপিয়ে। প্ৰায় ১০ সহস্ৰাধিক জনতাৰ উপস্থিতিত এই সভাতেই বিধায়কগৰাকীয়ে আগন্তুক নিৰ্বাচনৰ বাবে এটা ভিডিঅ' গানো মুকলি কৰে। উক্ত সভাত সমষ্টিটোৰ কংগ্ৰেছ অগপ দলৰ পৰা অহা প্ৰায় ২ শতাধিক লোকে বিজেপি দলত যোগদান কৰে। ইয়াত মাজে মাজে কংগ্ৰেছ দলে মই শুনো হুংকাৰ মাৰে, বাঘা নেতা আহে আনিব, ইয়াত বোলে মানুহ উল্টাই দিব। ইয়াত কংগ্ৰেছ দলে উল্টি যাব। ইয়াত যদি তেওঁলোকে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীও আহে, মই অসমৰতো বাদেই দিছোঁ বাৰু, বাঘা লিডাৰ কোনখিনিক বুজাইছে। আমাৰতো নো মেডালো লৰাব নোৱাৰে বুলি কৈছোঁ মই। ৰাইজৰ ইমানেই মৰম চেনেহ, আমাৰ দলৰ কাম কাজ, বিশেষকৈ শান্তি প্ৰতিষ্ঠা হোৱাৰ কাৰণে। উগ্ৰপন্থীৰ দপদপনি আছিল এইটো অঞ্চল, গতিকে উগ্ৰপন্থীৰ কোনো কাম কাজ ইয়াত বন্ধ হৈ গ'ল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত। মানুহে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে, আতংকময় পৰিৱেশ নাই। কিমান শান্তিত মানুহখিনি আছে এই 10 বছৰীয়া শাসনৰ কালত। সেইকাৰণেই আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহে আন্তৰিকতাৰে শিল দোল ভাঙি ওলাই আহিছে, যে দুৰ্গ হিচাপে প্ৰমাণ কৰি দিছে। গতিকে আমি সেইকাৰণে কংগ্ৰেছক এতিয়া প্ৰত্যাহ্বান জনাই দিছোঁ আৰু বাঘা আনক, যি আনক নো মেডালো লৰাব নোৱাৰে। সভাখন দেখিছে, আমাৰ আচলতে আজি গোটেই কথাটো আছিল, আমি এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা, যিটো আছিলে গড়মৰাৰ পৰা মোলানপুখুৰী দক্ষিণ শিলা হৈ, এই ৰাস্তাটো আগতে অলপ কিবা কাৰণত বাদ পৰি আছিলে। যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক কোৱা হ'ল, এই ৰাস্তাটো ৫ কোটি টকাৰ ওপৰৰ ৰাস্তা চেংচন দিছে। এতিয়া ৰাইজৰ খুবেই আনন্দ যে ইয়াত এখন এনেকুৱা সভা কৰিব লাগে যে আপোনাক আমি বালিপাৰাৰ পৰা আদৰি আনিম, আৰু কথামতেই কাম হৈছে। আৰু মই গড়মৰাত বিশেষকৈ এই জেগাটোত চাৰিদুৱাৰ ষ্টেডিয়ামত পাতিছোঁ, ইমান মানুহ লৈ মানে লোকাৰণ্য, মানুহ নধৰা ১০,০০০ ওপৰ মানুহ। এতিয়া কেনেধৰণে আচলতে ৰাইজে আমাৰ দলৰ প্ৰতি আস্থা, দলৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে, এইটো বুজাবলৈ ভাষা নাই আচলতে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।